ভাগ্যশ্ৰীয়ে আনদিনাৰ দৰেই ৰাতিপুৱা সোনকালে শুই উঠি বাঁহী মুখ ধুই মেলি আইনাখনৰ ওচৰত থিয় হৈ আউলি বালি হৈ থকা চুলিখিনি ফনিয়াবলৈ ধৰিলে। তাই মনতে ভাবিলে যে আজি চুলিখিনিৰ আগবোৰ অলপ কটাই আহিব লাগিব। চেলাউৰিখিনিও বাঢ়ি গৈছে, থ্ৰেডিং কৰাৰ প্ৰয়োজন হৈছে। তৎক্ষণাৎ তাই মনত পৰিল, আজিতো দেওবাৰ, নাই নহ'ব। দেওবাৰে তাইৰ বান্ধৱী জেৰিফাই পাৰ্লাৰ নুখোলে। যিহেতু ঘৰতো বিভিন্ন কাম কাজ থাকে, সেইবাবে দেওবাৰৰ দিনটো তাই ঘৰতে থাকে। অৱশ্যে ফোন এটা কৰিলে তাই আবেলি পৰত অলপ সময়ৰ বাবে আহি যাব পাৰে। তাইৰ মোবাইলটো এতিয়াও ফ্লাইট মোড অৱস্থাত বিচনাতে পৰি আছে গাৰুৰ তলত। ভায়েক ৰাহুলে সুবিধা পালেই বায়েকৰ মোবাইলটো নি পিটিক পাটা কৰি থাকেগৈ। সেইবাবে মোবাইলটো তাৰ দৃষ্টিৰ পৰা প্ৰায় লুকুৱাই ৰাখিব লগা হয়। ভাগ্যশ্ৰীয়ে মোবাইলটো হাতত লৈ দেখে যে যোৱা নিশা মৃণালে দিয়া হোৱাটছআপ মেছেজকেইটা এতিয়াও স্ক্ৰীনৰ ওপৰতে ওলমি আছে। তাই অলপ সময় জঠৰ হৈ থাকি কিবা এটা ভাবি গুণি লাহেকৈ মেছেজকেইটাত ক্লিক কৰিলে। আকৌ এবাৰ তাই সেই মেছেজকেইটা মনোযোগেৰে পঢ়িবলৈ ধৰিলে। এইবাৰ তাই কপা কপা হাতেৰে ৰিপ্লাই টাইপিং কৰিলে। গুড মৰ্ণিং ছাৰ। সেই মুহূৰ্তত মৃণালৰ মোবাইল নেট অফ আছিল। নিশ্চয় ব্যস্ততাৰ বাবে ৰাতি বহুত দেৰিকৈ শুইছে। কোনো কথা নাই, দেৰিকৈ হ'লেও তাইৰ মেছেজটো পাবই। তাৰ পিছত ভাগ্যশ্ৰীয়ে মোবাইলটো পঢ়া টেবুলৰ ওপৰতে ৰাখি লৈ চকীত বহি পৰিল। অহ, ধেৎ তেৰি, তাইচোন বান্ধৱী জেৰিফালৈ বুলি ফোন এটা মাৰিবৰ বাবেহে মোবাইলটো আনিবলৈ গৈছিল। মোবাইলটো হাতত উঠাই লৈ তাই লগালগ জেৰিফালৈ ফোন লগাই কথা পাতিলে। পিছে ফোন কৰি গম পালে যে জেৰিফা এসপ্তাহমানলৈকে পাৰ্লাৰত নাহে, কাৰণ সিহঁতৰ ঈদ ওচৰ চাপি আহিছে। জেৰিফাই তাৰে প্ৰস্তুতিকৰণ চলাই আছে। ভাগ্যশ্ৰীয়ে মোবাইলটো থৈ কিতাপ এখন মেলি ল'লে। মনোযোগেৰে পঢ়ি থকাৰ ফলত কিমান সময় পাৰ হৈ গ'ল তাই গমেই নাপালে। কিছু সময়ৰ পিছত মাকে ভিতৰৰ পৰা মাত লগালে, মাজনী, চাহ ৰুটি বনাইছোঁ, খাই লোৱাহি। মাকৰ মাত শুনি ভাগ্যশ্ৰীয়ে চিধাই মোবাইলৰ স্ক্ৰীণত সময়টো চালে। 9:15। তাই পুনৰ হোৱাটছআপটো খুলি চালে। এয়া কি, মৃণালে দেখোন এতিয়ালৈকে তাইৰ মেছেজ চোৱাই নাই। হয়তো শুই উঠা নাই, যিহেতু আজি দেওবাৰ। মোবাইলটো আকৌ টেবুলতে ৰাখি তাই পাকঘৰলৈ গ'ল। তাই মাকক উদ্দেশ্যি ক'লে, মা, ভাইটিক ইমান দেৰিলৈকে শুৱাই থৈছা কিয়? সি যে অহা বছৰত মেট্ৰিক দিব লাগিব, গম পোৱা নে? মাকে ক'লে, আজি দেওবাৰ বুলিহে অকণমান শুবলৈ পাইছে। সদায় দেখোন তোমাৰ লগতেই সোনকালে উঠে। হ'ব, তুমি চাহ খাই আজৰি কৰি দিয়া। দেউতাৰ পথাৰৰ পৰা পাবহিয়েই হ'ল, মই ভাতত লাগিব লাগে। ভাগ্যশ্ৰীয়ে ক'লে, হ'ব বাৰু, তুমি ভাতত লাগা। আজি মোৰ বহুত কাপোৰ ধুব লগা আছে। বতৰটো মুকলি কৰিছে আজি। ভাগ্যশ্ৰীয়ে খাই বৈ উঠি চিধাই লেতেৰা হৈ থকা কাপোৰ অলপ উলিয়াই লৈ বাথৰুমত সোমালগৈ। বহুতখিনি কাপোৰ পৰিষ্কাৰ কৰি ধুলে। যথেষ্ট সময় লাগিল। তাৰ পিছত কাপোৰখিনি লৈ ঘৰৰ কাষৰে পথাৰত দেউতাকে সুবিধা কৰি দিয়া বাঁহৰ দাৰডালত মেলি থৈ আহিলগৈ। উহ, বৰ ভাগৰ লাগিছে। ৰ'দ চেৰেঙাও বৰ চোকা আজি। চোকা নহ'বনো কিয়, আগষ্ট মাহৰ গৰম যিহেতু। ভাগ্যশ্ৰীয়ে একেকোবে গাটো ধুই লওঁ বুলি ভাবি পুনৰ বাথৰুমত সোমালগৈ। গা ধুই লৈ ভিজা চুলিখিনিত গামোচাখন মেৰিয়াই বুকুত মেথনি মাৰি ভিতৰলৈ সোমাই আহিল। ভিতৰলৈ অহাৰ লগে লগে মাকে ক'লে, মাজনী, আজি তুমি যে নকৰা কাম এটা কৰিছা। ভাগ্যশ্ৰীয়ে আচৰিত হৈ সুধিলে, কি কৰিলোঁ মা? মাকে ক'লে, তুমি যে পঢ়া টেবুলত কিতাপখন তেনেদৰে দুফালকৈ মেলি থৈ আহিছা, নাপায় নহয়। ভাগ্যশ্ৰীয়ে হাঁহি এটা মাৰি ক'লে, অহ মা, পাহৰি গ'লোঁ। আনদিনা এনে ভুল নকৰোঁ বাৰু। এইখিনি কৈ ভাগ্যশ্ৰীয়ে ভিতৰলৈ গৈ ধূপ 3ডাল জ্বলাই লৈ গোটেই ঘৰতে ভগৱানৰ নাম লৈ ঘূৰালে। তাৰপিছত 3 ঠাইত 3ডাল ধূপ গুজি দিলে। সেই সময়তে মোবাইলত হঠাৎ কিবা মেছেজ দুটা অহাৰ শব্দ বাজি উঠিল। তাই লৰালৰিকৈ চাই দেখিলে যে মৃণালৰ 2টা হোৱাটছআপ মেছেজ আহিছে। সময় তেতিয়া 11 বাজি পাৰ হৈছে। মৃণালে লিখিছে, পলমকৈ গুড মৰ্ণিং জনালোঁ। যদি তোমাৰ কোনো অসুবিধা নহয় তেন্তে ফোন এটা কৰিব পাৰোঁনে? দ্বিতীয় মেছেজটো দেখাৰ পিছত তাই বুকুখন ধপ ধপ কৰিবলৈ ধৰিছে। তাই ভাবিবলৈ ধৰিলে, কি বুলি উত্তৰ দিব এতিয়া। আজি প্ৰথম তাই মৃণালৰ সৈতে মোবাইলত কথা পাতিব। তাই প্ৰথমে শোৱনি কোঠাত সোমাই গাৰ কাপোৰ সলাই ল'লে। তাৰ পিছত আইনাৰ সন্মুখত থিয় হৈ অলপ নিজকে সজাই পৰাই ল'লে। আজি পিছে তাইনো কি মন গ'ল? তাই মাকৰ ভাগৰ কপাহী বোৱা কাপোৰযোৰ ধুনীয়াকৈ পিন্ধি ল'লে। সঁচাই, আজি চাদৰ মেখেলাৰ সৈতে তাই বৰ ধুনীয়াজনী হৈ পৰিছে। তাই অলপ সময় আইনাখনত নিজকে চাই চাই কিবা এটা ভাবিলে আৰু এটা দীঘল উশাহ লৈ মোবাইলটো হাতত তুলি ল'লেগৈ।
তাৰ পিছত খৰখেদাকৈ খোজ দিলে ঘৰৰ বাৰীৰ চুকত থকা পুখুৰীটোৰ পাৰলৈ। তাতে ডাঙৰ আম গছজোপাৰ তলত ধুনীয়াকৈ বহি ল'লে আৰু মৃণালৰ মেছেজৰ ৰিপ্লাই দিলে। তাই মাত্ৰ এটা শব্দ টাইপিং কৰিলে, অ'কে। ইফালে মৃণালে মেছেজটো চোৱা নাই, কিন্তু তাৰ নেট অন আছে। তাই আমন জিমনকৈ কিবা কিবি ভাবি গুণি সেই পুখুৰীটোত কমনীয়াই থকা জিৰণীয়া মাছবোৰলৈ চাই থাকিল। এনেকৈ প্ৰায় আধা ঘণ্টা সময় পাৰ হৈ গ'ল, কিন্তু মৃণালে এতিয়াও তাইৰ মেছেজটো চোৱা নাই। তাই ভাবিলে ফোন আহিলে দেখা যাব, সেইবুলি ভাবি বহাৰ পৰা উঠি ঘৰৰ ভিতৰলৈ খোজ ল'লে। মোবাইলৰ বেটাৰীয়ে ৱাৰ্ণিং দিছে, চাৰ্জ বেছি নাই, 10%। তাই ঘৰৰ ভিতৰত সোমাই লগালগ মোবাইলটো চাৰ্জত লগাবলৈ খোজোতেই মোবাইলৰ ৰিংটন বাজি উঠিল। মৃণালৰ ফোন। আকৌ মোবাইলটো হাতত লৈ তাই পুখুৰীৰ পাৰলৈ বুলি দৌৰ মাৰিলে আৰু ফোনটো কাট খোৱাৰ আগতেই ৰিচিভ কৰিলে। তাই উশাহ ঘূৰাব পৰা নাই, দৌৰি ঢাপলি অহাৰ বাবে ফোপাইছে। সিফালৰ পৰা মৃণালে হেল্ল' হেল্ল' মাতি আছে। এইবাৰ তাই মাত লগালে, হেল্ল' ছাৰ। মৃণাল, ভালনে তোমাৰ? ভাগ্যশ্ৰী, ভালেই ছাৰ। মৃণাল, কি হৈছে তোমাৰ? মোৰ লগত কথা পাতিবলৈ ভয় কৰিছা নেকি? নে ফোন কৰাৰ বাবে বেয়া পাইছা? ভাগ্যশ্ৰী, নাই ছাৰ, বেয়া কিয় পাম? মই মানে আচৰিত হৈছোঁ। মোৰ কিবা সপোন লাগি গৈছে। ইমান ডাঙৰ ব্যক্তি এজনৰ লগত আজি এনেদৰে ফোনত প্ৰথম কথা পাতিছোঁ। মৃণাল, ভাগ্যশ্ৰী, তুমি কি ভাবা? আমাৰ দৰে ডাঙৰ চৰকাৰী বিষয়াসকলৰ কোনো ব্যক্তিগত জীৱন নাথাকে নেকি? আশা আকাংক্ষা নাথাকে নেকি? চাকৰিটো হৈছে মোৰ প্ৰফেশ্যনেল লাইফ। তাৰ বাহিৰত আমি সকলো একেই মাটিৰ মানুহ। ভাগ্যশ্ৰী, অ'হ চৰি ছাৰ। মৃণাল, বন্ধুত্বত কোনো চৰি থেংকছ নাই। তোমাৰ চৰিটো ঘূৰাই লোৱা তৎক্ষণাত। ভাগ্যশ্ৰী, অ'কে ছাৰ। মৃণাল, বাৰু এতিয়া মই তোমাৰ লগত বেছি সময় কথা পাতিব নোৱাৰিম। মই বিশেষ কাম এটাৰ বাবে এতিয়া এফালে ওলাই যাব লাগিব। অৱশ্যে মই 3 বজাৰ পিছত ফ্ৰী আছোঁ। যদি তোমাৰ আপত্তি নাই তেন্তে আবেলিৰ চাহকাপ একেলগে বহি খাব পৰা যায়। ভাগ্যশ্ৰী, মোৰ আপত্তি নাই বাৰু, কিন্তু ক'ত ছাৰ? মৃণাল, টাউন চাৰিআলিৰ ৰেষ্টুৰেণ্ট পাৰ্ক। মই সন্ধিয়া খোজকাঢ়িবলৈ যাওঁতে প্ৰায় তাত সোমাওঁ। তাতে অকলশৰে বহি অলপ সময় পাৰ কৰি চাহৰ জুতি লৈ ঘূৰি আহোঁ। ভাগ্যশ্ৰী, অ'কে ছাৰ, মই নিশ্চয় যাম। মৃণাল, অ'কে, থেংকছ নাও বাই। আবেলি 3:30 বজাতে ভাগ্যশ্ৰী ধুনীয়াকৈ সাজি কাচি যাবলৈ ৰেডি। অৱশ্যে তাই ঘৰৰ পৰা স্কুটিলৈ যাওঁতে 15 মিনিট সময় লাগিব। বাকী 15 মিনিট সময় পাৰ্কতে পাৰ কৰিম বুলি ভাবি তাই মাকক মাত লগাই ঘৰৰ পৰা ওলাই গ'ল। অলপ সময় পিছত তাই পাৰ্কখনৰ সন্মুখত উপস্থিত হ'লগৈ। তাই স্কুটিখন ষ্টেণ্ড কৰি নামিবলৈ লওঁতেই ক'লা ৰঙৰ গাড়ী এখন তাইৰ কাষতে ৰখালেহি। গাড়ীখনৰ গ্লাছখন নমাই কোনোবাই তাইক নাম ধৰি মাতিলে, হাই ভাগ্যশ্ৰী। ভাগ্যশ্ৰীয়ে ঘূৰি চাই দেখে যে গাড়ীৰ ভিতৰত মৃণাল। তাই মাত্ৰ এটা মিচিকীয়া হাঁহি মাৰি তলমূৰ কৰিলে। পিংক ৰঙৰ শাৰীখনৰ সৈতে ভাগ্যশ্ৰীৰ ৰূপ সৌন্দৰ্য দেখি মৃণালৰ যেন মন প্ৰাণ মুগ্ধ হৈ পৰিল। অন্যদিনা সেই সময়ত মৃণালে সদায় খোজকাঢ়িবলৈ ওলাই আহে, কিন্তু আজি সি ব্যক্তিগত বাহনখন লৈ ওলাই আহিছে কেৱল ভাগ্যশ্ৰীক লগ পোৱাৰ মানসেৰে। গাড়ীৰ পৰা নামি প্ৰথমে দুয়ো ৰেষ্টুৰেণ্টত সোমাই চাহ খাবলৈ বহিল। মৃণালে ক'লে, চাহকাপ খাই লৈ পাৰ্কত দুয়ো অলপ খোজকাঢ়িম হা, কথা পতাও হ'ব। ভাগ্যশ্ৰীয়ে হয়ভৰ দিলে। ইতিমধ্যে চাহ খাই হোৱাৰ পিছত দুয়ো ৰেষ্টুৰেণ্টৰ ভিতৰৰ পৰা ওলাই আহিবলৈ ধৰিলে। তেনেতে হঠাৎ ৰেষ্টুৰেণ্টৰ দৰজাৰ ষ্টেপৰ পৰা নামি আহোঁতেই ভাগ্যশ্ৰীৰ ভৰিৰ শিলেপাত পিছলি গ'ল। তাই বেলেঞ্চ হেৰুৱাই পৰি যাবলৈ খোজোতে মৃণালে তৎক্ষণাত আহি তাইক সাবটি ধৰিলে। গোটেই পৰিৱেশটোত খন্তেকৰ বাবে নিস্তব্ধতাই বিৰাজ কৰিলে। ৰেষ্টুৰেণ্টৰ ওচৰে পাজৰে থকা কাপোৰখিনিয়ে সিহঁত দুয়োটাৰ ফালে থৰ লাগি চাবলৈ ধৰিলে। ভাগ্যশ্ৰীয়ে যেন কি ঘটি গ'ল একো টলকিবই নোৱাৰিলে। দুয়ো এটাই আনটোৰ চকুত চকু থৈ কেইছেকেণ্ড মানলৈকে তেনেদৰেই থাকিল। মৃণালৰ মন আকাশত যেন এটা ৰোমান্টিক বিহু গানে আহি খুন্দা মাৰিলেহি। তোমাৰ চকুৰ কাজলত লাহি দেহাৰে ভাজত মোৰ হিয়া হেৰালে। মৃণাল আৰু ভাগ্যশ্ৰীৰ ৰোমান্টিক মুহূৰ্তৰ দৃশ্যটো দেখি ৰেষ্টুৰেণ্টত উপস্থিত সকলোৱে হাত চাপৰি বজাবলৈ ধৰিলে। তেতিয়াহে যেন দুয়ো কল্পনা জগতৰ পৰা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল। ভাগ্যশ্ৰী একদম লাজতে ৰঙা চিঙা পৰি গৈছিল।
তাই একেকোবে ৰেষ্টুৰেণ্টখনৰ পৰা অলপ আঁতৰি আহিল। মৃণালে কথাটো বুজি পাইছে। সি তৎক্ষণাত চাহ দুকাপৰ বিলটো পৰিশোধ কৰিলে আৰু অলপ আগত ঘটি যোৱা বিষয়টো লৈ অলপ সহজ কৰিবলৈ বুলি ভাগ্যশ্ৰীৰ কাষত থিয় হৈ ক'লেগৈ, ভাগ্যশ্ৰী, বৰ ডাঙৰ কথা এটা হ'ল নহয়। ভাগ্যশ্ৰীয়ে গোলাপী শাড়ীখনৰ আগটো পকাই পকাই তলমূৰ কৰিয়েই সুধিলে, কি ডাঙৰ কথা ছাৰ? তাই তেতিয়াও মৃণালৰ চকুত চকু থ'ব পৰা নাছিল। মৃণালে ক'লে, আমি যে ইমান ডাঙৰ ৰেষ্টুৰেণ্টখনত মাত্ৰ গাখীৰ চাহ দুকাপহে খালোঁ। তুমি চাগে মোক বৰ চিকটা বুলি ভাবিছা নহয়। এই বুলি কৈ মৃণালে জোৰকৈ হাঁহিবলৈ ধৰিলে। ভাগ্যশ্ৰীয়েও হাঁহি ধৰি ৰাখিব নোৱাৰিলে। দুয়ো খুব হাঁহিলে। পৰিৱেশটো স্বাভাৱিক হৈ পৰিল। মৃণালে নিজৰ সোঁহাতখন ভাগ্যশ্ৰীৰ ফালে আগবঢ়াই দিলে। ভাগ্যশ্ৰীয়ে লাজ লাজ কৰি নিজৰ বাওঁ হাতখনেৰে মৃণালৰ হাতত স্পৰ্শ কৰিলে। তাৰ পিছত দুয়ো হাতে হাত ধৰি পাৰ্কখনৰ দিশে আগবাঢ়ি গ'ল। খোজ কাঢ়ি থকা অৱস্থাতে মৃণালে ভাগ্যশ্ৰীক সুধিলে, তোমাৰ পঢ়া শুনা কেনে চলিছে? ভাগ্যশ্ৰীয়ে তপৰাই উত্তৰ দিলে, ঠিকেই চলি আছে ছাৰ। মৃণালে তৎক্ষণাত ভাগ্যশ্ৰীৰ হাতখন এৰি অভিমানৰ সুৰত ক'লে, তুমি যদি মোৰ সৈতে কথা পাতিব বিচাৰিছা তেন্তে তুমি আজিৰ পৰা মোক ছাৰ বুলি মাতিব নোৱাৰিবা। ভাগ্যশ্ৰী, অ'কে ছাৰ। মৃণাল, আকৌ ছাৰ কৈছা যে? দুয়ো হাঁহি হাঁহি পুনৰ খোজ কাঢ়িবলৈ ধৰিলে। এইবাৰ ভাগ্যশ্ৰীয়ে মৃণালক ক'লে, বেয়া নাপায় যদি আপোনাক প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ। মৃণালে ক'লে, সোধা আকৌ। ভাগ্যশ্ৰী, আপোনাক যে তেতিয়া প্ৰথম লগ পাইছিলোঁ কলঙৰ পাৰত, তেতিয়া আপুনি কৈছিল যে মানুহে এটা সময়ত আপোনাৰ বিকলাংগ বুলি হাঁহিছিল। মইচোন তেনেকুৱা একো অসুবিধা দেখা পোৱা নাই। মৃণালে মিচিকীয়া হাঁহি এটা মাৰি উত্তৰ দিলে, তেতিয়া মোৰ নিজৰ বুলিবলৈ একোৱেই নাছিল। কিন্তু মই কঠোৰ সংগ্ৰাম কৰি নিজৰ লক্ষ্যত উপনীত হোৱাৰ পিছত নিজৰ কষ্টৰ উপাৰ্জনেৰে বহিৰাজ্যত গৈ এইখিনি অসাধ্য সাধন কৰিলোঁ। অৱশ্যে মোৰ এখন ভৰিৰ 20% অসুবিধা এতিয়াও নথকা নহয়। তুমি ভালদৰে মন নকৰিলে ধৰিব নোৱাৰিবা। তথাপিও মই সুখী। বাৰু কোৱাচোন, তুমি দেখোন বৰ্তমান নিজে পঢ়াৰ বাদেও ভাল প্ৰাইভেট জব এটাকে কৰি থাকিব পাৰা। তুমি বেয়া নাপালে মই সকলো ঠিক কৰি দিব পাৰোঁ। ভাগ্যশ্ৰীয়ে আৱেগিক হৈ ক'লে, 6 মাহ আগলৈকে মই নিজে পঢ়া কলেজখনতে প্ৰাইভেট জব এটা কৰি আছিলোঁ। তাৰোপৰি আবেলি পৰত কলেজৰে ছাত্ৰ এজনে খুলি থোৱা কোচিং চেণ্টাৰ এটাত গৈ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক টিউচন লৈছিলোঁ। কিন্তু সময়ে সকলোবোৰ কাঢ়ি লৈ গ'ল। ভাগ্যশ্ৰীৰ কথা শুনি মৃণালে ক'লে, স্পষ্টভাৱে কোৱাচোন কথাবোৰ। ভাগ্যশ্ৰীয়ে ইফালে সিফালে চাই ক'লে, ক'ৰবাত অলপ বহি লওঁ নেকি নিজানত। পিছে পাৰ্কখনৰ চাৰিওফালে থকা লোহাৰৰ আৰাম চকীবোৰ এখনো খালী নাছিল। যিহেতু ডেকাৰ পৰা বৃদ্ধলৈকে বহুতো মানুহে সেই পাৰ্কখনলৈ সময় অতিবাহিত কৰিবলৈ আহে। পাৰ্কখনত এটা সুন্দৰ বাতাবৰণ বিৰাজমান। সকলোৱেই তাত নীতি নিয়মৰ মাজেৰে সময় পাৰ কৰে। তেনেতে ভাগ্যশ্ৰীয়ে অলপ আঁতৰলৈ আঙুলি টোৱাই দেখালে, সৌৱা সেই চকী দুখন খালী হৈছে। দুয়ো লৰালৰিকৈ গৈ সেই লোহাৰ ফ্ৰেমৰ একেলগে জোৰা লাগি থকা চকী দুখনত বহি ল'লে। ভাগ্যশ্ৰীয়ে বহাৰ লগে লগে নিজৰ জীৱনত ঘটি যোৱা কথাবোৰ ক'বলৈ আৰম্ভ কৰিলে। ভাগ্যশ্ৰী, মই BA পাছ কৰাৰ পিছৰে পৰা আমাৰ ঘৰত মোক বিয়া দিয়াৰ বিষয়ে আলোচনা হৈছিল। কিন্তু মোৰ ইমান সোনকালে বিয়া হোৱাৰ ইচ্ছা নাছিল। আমাৰ ঘৰৰ মানুহতকৈ যেন মিতিৰ কুটুমখিনিৰহে মোক লৈ বেছি চিন্তা চৰ্চা হৈছিল। সিহঁতে যেতিয়াই তেতিয়াই কোনোবা নহয় কোনোবা এটা ল'ৰা লগত লৈ মোক দেখাবলৈ ঘৰলৈ আহিছিল। কোনোবাই আহি মোক চাই মেলি চাহ জলপান খাই বৈ যায় আৰু আন কোনোবাই আকৌ ঘৰৰে হাঁহ মুৰ্গীৰ মাংস ভাত ডকচি ডকচি খাই বৈ যোৱাৰ সময়ত মান হিচাপে ঘৰৰ পৰা বিভিন্ন সাজ পোছাক লৈ যায়। মা দেউতাই ল'ৰা ঘৰৰ পৰা খবৰ অহালৈ বাট চাই থাকে। কিন্তু যোৱাৰ পিছত কোনেও একো খবৰ খাতি নিদিয়ে। এনেদৰে মোৰ পেহী জেঠাই মামী আৰু বহুতো মিতিৰ কুটুমৰ আমাৰ ঘৰলৈ অহা যোৱা বন্ধ হৈ থাকিল। মোৰ দেউতা আছিল এজন সহজ সৰল কৃষক। মই সৰুৰে পৰাই দেউতাৰ কষ্টবোৰ দেখি আহিছিলোঁ, যাৰ বাবে দেউতাৰ ইচ্ছাৰ বিৰুদ্ধে যাবলৈ মই সাহস কৰা নাছিলোঁ। মই এদিন মাৰ যোগেদি দেউতাক ক'লোঁ যে মই ঘৰতে থাকি প্ৰাইভেটকৈ MA পঢ়িব বিচাৰোঁ। দেউতাই অৱশ্যে একে উশাহেৰে হয়ভৰ দিলে। মই কলেজৰ ছাত্ৰ এজনক লগ ধৰি ছাৰৰ যোগেদিয়েই সকলো ব্যৱস্থা কৰিলোঁ। ছাৰজনে ক'লে,
তোমাৰতো ৰিজাল্ট বহুত ধুনীয়া আহিছে। তুমি প্ৰাইভেটকৈ পঢ়াৰ সিদ্ধান্ত ল'লাই যেতিয়া এটা কাম কৰিব পাৰা। মোৰ এটা কোচিং চেণ্টাৰ আছে। তাতে তুমি যদি সময় মিলাই ছাত্ৰ ছাত্ৰীসকলক অলপ চাই দিয়াৰ উপৰিও আমাৰ কলেজত ইংৰাজী শিক্ষক এজনৰ অভাৱ হৈ আছে। চৰকাৰে নতুন নিয়োগ নিদিয়ালৈকে তুমি এই দুটা কাম কৰা যদি তোমাৰো কিবা এটা খৰচ ওলাই থাকিব আৰু আমাৰো অভাৱ দূৰ হ'ব। কথামতেই কাম। সকলো ঠিকেই চলি আছিল। এদিন হঠাৎ সন্ধিয়া সময়ত মোৰ খুৰী আৰু তেওঁৰ নিজৰ ভায়েক ৰুবুল আহি আমাৰ ঘৰত উপস্থিত হয়হি। খুৰাৰ ঘৰটো আমাৰ ঘৰৰ পৰা প্ৰায় 100 মিটাৰমান আঁতৰত। খুৰীয়ে তেওঁৰ ভায়েক ৰুবুলক বহিবলৈ দি চিধাই মোৰ পঢ়াৰ টেবুলৰ ওচৰ পালেহি। তাৰ পিছত মোক উদ্দেশ্যি ক'লে যে, ঐ পঢ়া মেলা পিছত কৰিবিচোন। তই পটাপট চাদৰ মেখেলাযোৰ পিন্ধি লৈ বাহিৰলৈ ওলাই আহচোন। বাহিৰৰ ৰুমত মানুহ এজন বহি আছে। তেনেতে মা আহি ওলালেহি। মাক দেখাৰ লগে লগে খুৰীয়ে ক'লে, আজি ভাল সম্পৰ্ক এটা লৈ আহিছোঁ। এইবাৰ বিয়া হ'বই খাটাং। খুৰীৰ কথা শুনি মোৰ বুকুখন চিৰিংকৈ গ'ল। এইবাৰ আকৌ কোন আহি ওলালেহি? তথাপিও মই বাধ্যত পৰি কাপোৰ এযোৰ পিন্ধি বাহিৰলৈ ওলাই গ'লোঁ। বাহিৰত গৈ দেখিছোঁ দেউতাই খুৰীৰ ভায়েক ৰুবুলৰ লগত হাঁহি মাতি কথা পাতি আছে। মোক দেখাৰ লগে লগে খুৰীয়ে ক'লে, আমাৰ ৰুবুলে তোক আগৰ পৰাই পচন্দ কৰে। কিন্তু সি বৰ লাজকুৰীয়া স্বভাৱৰ যে ক'বলৈহে সাহস কৰা নাছিল। খুৰীৰ কথা শেষ হোৱাৰ লগে লগে দেউতাই মাত লগালে, তোমালোকেতো জানাই তাইক চাবলৈ ইজোৰাৰ পিছত সিজোৰা মানুহ আহি বিয়াৰ কথা কৈ পিছত একো খা খবৰ নিদিয়ে। এতিয়া তোমালোকে যেতিয়া নিজেই ইচ্ছা কৰিছা তেন্তে আমাৰ একো আপত্তি নাই। ভাগ্যশ্ৰীয়ে ৰুবুলৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে ভালদৰে জানে। সি এটা মস্ত জুৱাৰী মদাহী হয়। জনা শুনা মানুহে তালৈ ছোৱালী দিব নোখোজে। সি বেছিভাগ সময় বায়েকৰ ঘৰতে থাকেহি, যাৰ বাবে তাইক খুৰাকৰ ঘৰত যাবলৈ অলপ অসুবিধা পায়। তাৰ যিহে চকুৰ চাৱনি, তাইক যেন একেবাৰে চুবাই খায়েই পেলাব। এনেবোৰ কাৰণতে তাই ৰুবুলৰ পৰা আঁতৰি থাকে। অন্য এদিনৰ কথা। মা দেউতা ৰাতিপুৱাই খেতি পথাৰলৈ বুলি ওলাই গ'ল। আহাৰ মাহ চলি আছে। সেইদিনা দেওবাৰ আছিল। ভাইটিয়ে শুই উঠিয়েই পথাৰত মাছ ধৰিবলৈ ওলাই গ'ল। মই সকলোৰে কাৰণে ভাত পানী বনাই মেলি অলপ পঢ়াৰ টেবুলত বহি পৰিলোঁ। তেনেতে বাহিৰত কাৰোবাৰ মাত শুনি ওলাই আহি দেখিলোঁ দৰজাৰ মুখত খুৰীৰ ভায়েক ৰুবুল থিয় হৈ আছে। মই তাক দেখা পাই একদম চক খাই গ'লোঁ যদিও সাহস দেখুৱাই ক'লোঁ, আপুনি পিছত আহিব, মাহঁত পথাৰলৈ গৈছে। মোৰ কথা শুনি সি ক'লে, মই তোমাক চাবলৈ অহা নাই নহয়। মই মোৰ হ'ব লগা শহুৰৰ ঘৰতহে আহিছোঁ। ফটককৈ তোমাৰ হাতেৰে পানী এগিলাচ লৈ আহা যোৱা, মই খাই মেলি যামগৈ। ৰুবুলে কথা কওঁতে তাৰ মুখৰ পৰা গোটেই ৰুমটোত মদৰ গোন্ধ বিয়পি পৰিছিল। মই তাৰ কথা মতে পানী এগিলাচ আনিবলৈ বুলি পাকঘৰলৈ আহিলোঁ। নতুন চিচাৰৰ গিলাচ এটাত পানী এগিলাচ ভৰাই লৈ মই পাকঘৰৰ পৰা ওলাই আহিবলৈ লওঁতেই দেখিছোঁ সি আহি ভিতৰ পালেহি। তৎক্ষণাত মোৰ হাতৰ পৰা পানীৰ গিলাচটো পকাত পৰি ঠনৰকৈ ভাগিল আৰু মই কিবা এটা বিপদৰ আশংকা কৰি মোৰ পঢ়া ৰুমটোৰ ফালে দৌৰ মাৰিবলৈ ধৰিলোঁ। ভাবিলোঁ ৰুমত সোমাই লগালগ দৰজাখন মাৰি দিওঁ। কিন্তু সেই ৰাক্ষসটো মোৰ পিছে পিছে দৌৰি আহিল আৰু মোৰ লগত জোৰ জবৰদস্তি কৰিবলৈ চেষ্টা কৰিলে। মই জোৰ কৰি তাক এটা ঠেলা মাৰি পেলাই দিলোঁ। সি পূৰা মদৰ নিচাত আছিল। সি পুনৰ পৰাৰ পৰা উঠি মোৰ ফালে চোঁচালৈ আহি মোৰ গালত সজোৰে এটা ঘোচা মাৰিলে। মই চকুৰ সন্মুখত অন্ধকাৰ যেন দেখি গ'লোঁ আৰু লগালগ কাষতে থকা ডাইনিংখনৰ ওপৰত পৰি গ'লোঁ। সি আহি মোৰ হাত এখনত ধৰি টানিবলৈ ধৰোঁতেই মোৰ হিতাহিত জ্ঞান ঘূৰি আহিল। মোৰ তৎক্ষণাত চকু পৰিল ডাইনিঙৰ ওপৰত থকা প্ৰেছাৰ কুকাৰটোৰ ওপৰত। মই চিধাই পৰি থকাৰ পৰা উঠি তাৰ হাতখন এচাৰ মাৰি এৰুৱাই পুনৰ ঠেলা মাৰি দিলোঁ আৰু ডাইনিঙৰ ওপৰত থকা প্ৰেছাৰ কুকাৰটো হাতত তুলি ল'লোঁ। তাকে দেখি সি এক মুহূৰ্তলৈকে থমকি ৰৈছিল যদিও এটা ভয়ানক হাঁহি মাৰি পুনৰ মোৰ গাৰ ফালে চোঁচালৈ আহিল। এইবাৰ মই চকুৰ পলকতে শৰীৰৰ সৰ্বশক্তি প্ৰয়োগ কৰি সেই প্ৰেছাৰ কুকাৰটোৰে ৰুবুলৰ মূৰত সজোৰে আঘাত কৰিলোঁ। লগালগ তাৰ মূৰ ফাটি তেজ বাগৰি আহিল। তেতিয়াও সি থৰ লাগি মোৰ ফালে চাই আছিল। মই পুনৰ তাক আক্ৰমণ কৰিবলৈ সাজু হওঁতেই সি নিজে নিজেই তলত বাগৰি পৰিল। মই দেখিলোঁ মজিয়াত এডোঙা তেজ।
সৰ্বনাশ। মই অলপো পলম নকৰি কান্দি কান্দি একেকোবে দৌৰ মাৰি গৈ মা দেউতাহঁতৰ ওচৰ পালোহি আৰু মা দেউতাক গোটেই কথাখিনি বিৱৰি ক'লোঁ। মা দেউতাই পথাৰৰ কাম পথাৰতে এৰি ততাতৈয়াকৈ মোৰ লগতে ঘৰ আহি পালেহি। ঘৰ আহি পাই আচৰিত হ'লোঁ। দেখিলোঁ পাকঘৰৰ মজিয়াত পৰি থকা ৰুবুল অদৃশ্য। মৰি গ'ল বুলি ভবা ৰুবুল দেখোন ক'তো নাই। মাথো মজিয়াত এডোঙা তেজ গোট মাৰি পৰি আছে। মা দেউতাই বহুত ভয় খাইছে। দেউতাই ৰুবুলৰ ঘৰত যাবলৈ খুজিছিল যদিও মায়ে বদনামৰ ভয়ত বাধা দিলে। এনেকৈ দিনটো পাৰ হৈ গ'ল। সন্ধিয়া সময়ত হঠাৎ পদূলিৰ মুখত গাড়ী এখনৰ মাত শুনি দেউতা বাহিৰলৈ ওলাই গ'ল। মই দৰজাৰ ওচৰৰ পৰা ভুমুকি মাৰি চাই দেখিলোঁ কেইজনমান পুলিচৰ সৈতে ৰুবুল পুলিচৰ গাড়ীৰ পৰা নামি আহিছে। তাৰ গোটেই মূৰত বেণ্ডেজ কাপোৰ মেৰিয়াই থোৱা আছে। সেই দৃশ্য দেখাৰ লগে লগে মই মূৰ ঘূৰাই মাটিত বাগৰি পৰিলোঁ। প্ৰিয় শ্ৰোতাসকল, ইয়াৰ পিছৰখিনি অহা খণ্ডত পাব। আপোনালোকৰ সহযোগিতাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।